ছাত্ৰ ছাত্ৰীসকল আজি আমি সমাধান কৰিব লৈছোঁ দশম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ অনুশীলনী 8.4 থকা প্ৰশ্নখিনি 8.1 থকা প্ৰশ্নখিনি যাৰ কুৱেশ্যন নম্বৰ 3টো আজি আমি লৈছোঁ য'ত দিয়া আছিলে যদি sin a = 3/4 তেন্তে cos a আৰু tan a নিৰ্ণয় কৰা আমি এটা ট্ৰাইংগল ড্ৰ কৰি লৈছোঁ ইয়াত আমাক যিটো দিয়া আছে যে sin a = 3/4 তো আমি জানো যে sin মানে হৈছে সাইনৰ যিটো অনুপাত আছিলে এইটো আছিলে লম্ব বাই কৰ্ণ তো লম্বটো যেহেতু ওপৰত থাকে আৰু লম্ব বাই কৰ্ণ তো এই 3টো হ'ব আমাৰ লম্বৰ মান আৰু 4টো হ'ব আমাৰ কৰ্ণৰ মান তো আমি ইয়াত লম্ব আৰু কৰ্ণৰ মানকেইটা লৈ গৈছোঁ এইটো হৈছে 3 আৰু এইটো হৈছে 4 তাৰ পৰা আমি বেছটো আমি নাই পোৱা আমি বেছটো ফাইণ্ড আউট কৰিব লাগিব তো ত্ৰিভুজ এ বি চিত ট্ৰাইংগল এ বি চিত আমি ইয়াত এ চিৰ ভেলুটো দিয়া আছে 4 আমি 4K বুলি ল'ব পাৰোঁ বি চিৰ ভেলুটো আমাক দিয়া আছে 3K আৰু এ বিৰ ভেলু আমাক দিয়া নাই আমি এ বিৰ ভেলু ফাইণ্ড আউট কৰিব লাগিব পাইথাগোৰাছৰ থিয়ৰমৰ মতে যিহেতু আমি জানো যে ভেজটো ফাইণ্ড আউট কৰিব লগা হ'লে মানে ভূমিটো ফাইণ্ড আউট কৰিব লগা হ'লে কৰ্ণৰ পৰা লম্বটো মাইনাছ কৰিব লাগে তো কৰ্ণ আৰু লম্ব যদি মাইনাছ কৰিব লগা হয় কৰ্ণ স্কোৱাৰৰ পৰা লম্ব স্কোৱাৰ মাইনাছ কৰিলে এইটো হৈ যাব আমাৰ 4² মাইনাছ এইটো হৈ যাব আমাৰ 3² দিছ ইকুৱেল টু 4² মানে হৈছে 16 মাইনাছ 3² মানে হৈছে 9 তো 16 স্কোৱাৰৰ পৰা আমি 16ৰ পৰা আমি 9 মাইনাছ কৰিলে হৈ যাব 7 অৰ্থাৎ এই হেৰি ভেলুটো হৈছে তোমাৰ 7 আমি ইয়াত কেটো ধৰি ল'ব পাৰোঁ কেটো ধৰিলে এইটো একচুৱেলি গৈ পেলাই 7√7K ওলাব ইয়াত আমি কেটো কাটি দিব পাৰোঁ যিহেতু কেটো আমি ইয়াত পুট কৰা নাই তো ইয়াৰ ভেলুটো হৈছে এবিৰ ভেলুটো হৈছে আমাৰ √7 তো হোৱাৰ পিছত এতিয়া আমাক যিহেতু ইয়াৰ পৰা cos a আৰু tan a ফাইণ্ড আউট কৰিব দিছে এতিয়া আমি cos a ফাইণ্ড আউট কৰিম cosৰ যিটো অনুপাত আছিলে cosৰ অনুপাতটো আছিলে ভূমি বাই কৰ্ণ তো ভূমি বাই কৰ্ণ হ'লে ইয়াত ভূমিটো আছে তোমাৰ এ বি আৰু কৰ্ণ আছে এ চি তো আমি এ বি বাই এ চি কৰিব পাৰোঁ তো এ বিৰ ভেলু হৈছে √7 আৰু এ চিৰ ভেলু হৈছে 4 তো এইটো ভেলুটো হ'ব √7/4 নেক্সট আমাক উলিয়াব দিছে tan a যিহেতু লম্ব বাই ভূমি মানে বি চি বাই এ বি তো বি চি বাই এ বি তো বি চিৰ ভেলু হৈছে 3 আৰু এ বিৰ ভেলু হৈছে √7 তো এইটোৱে আছিলে আমাৰ আজিৰ সলিউশ্যনটো থেংক ইউ ছাত্ৰ ছাত্ৰীসকল আজি আমি সমাধান কৰিব লৈছোঁ দশম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ অনুশীলনী 8.1 থকা প্ৰশ্নখিনি অনুশীলনী 8.1ৰ আজি কুৱেশ্যন নম্বৰ 4টো আমি সলিউশ্যন কৰিম য'ত আছে দিয়া আছে cot 15 cot a = 8 য'ৰ পৰা sin a আৰু sec a উলিয়াব লাগে given cot 15 cot a = 8 find sin a and sec a তো আমাক যেহেতু 15 cot a = 8 দিয়া আছে আমি এটা ট্ৰাইংগল ড্ৰ কৰি লৈছোঁ ইয়াৰ এংগল বি কোণটো হৈছে ৰাইট এংগল 90 ডিগ্ৰী হয় আৰু এ কোণ সূক্ষ্ম কোণ হ'ব আৰু এই কোণ সূক্ষ্ম কোণ সাপেক্ষে আমাক যেহেতু 15 cot a দিয়া আছে তো আমি ইয়াৰ পৰা cot a টো একফালে ৰাখি দিলে যদি 15টো সেইফালে কনভাৰ্ট কৰি দিওঁ তো হৈ যাব ইয়াত যেহেতু 15 মাল্টিপ্লাই হৈ আছে তো এইফালে নিলে হৈ যাব h/15 অৰ্থাৎ কটৰ যিটো ভেলুটো আমি পাইছোঁ h/15 আৰু কটৰ যিটো অনুপাত আছিলে আমি জানো যে কটৰ অনুপাতটো আছিলে ভূমি বাই কটৰ অনুপাত আছিলে ভূমি বাই লম্ব তো ভূমি বাই লম্ব হ'লে এই 8টো হৈ যাব আমাৰ ভূমিৰ ভেলু আৰু 15টো হৈ যাব আমাৰ লম্বৰ ভেলু তো আমি ইয়াৰ পৰা এ চিৰ ভেলুটো ফাইণ্ড আউট কৰিব লাগিব মানে কৰ্ণৰ ভেলুটো ফাইণ্ড আউট কৰিব লাগিব অৰ্থাৎ আমি ইয়াত পাতিব পাৰোঁ যে এ বিৰ ভেলুটো হৈছে ইয়াত 8/8K আৰু বি চিৰ ভেলুটো হৈছে আমাৰ 15 আমি ইয়াৰ পৰা এ চি ফাইণ্ড আউট কৰিব লাগিব এ চি = যিহেতু এইটো ৰাইট এংগল হয় আৰু পাইথাগোৰাছৰ থিয়ৰম মতে আমি এ চি = আমি উলিয়াব পাৰোঁ যে এ চি স্কুৱেৰ = এ চি হ'ব এ বি স্কুৱেৰ ভূমি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ আছে আমাৰ 15 নেক্সট এ বি স্কুৱেৰ এ বিৰ ভেলু হৈছে তোমাৰ 8 স্কুৱেৰ প্লাছ 15 স্কুৱেৰ হৈছে ইয়াত আমি এইটো বি চিৰ ভেলুটো ডাইৰেক্টলি পাতি দিছোঁ বি চি 15 স্কুৱেৰ আৰু 15 স্কুৱেৰ হৈছে 225 এই দুটা আমি এড কৰি দিলে এইটো হৈ যাব 64 + 225 তাৰপিছত 64 আৰু 225 এডিশ্যন কৰি দিম এডিশ্যন কৰি দিলে হৈ যাব 289 আৰু 289 আমি জানো যে 289 হৈছে 17ৰ বৰ্গ অৰ্থাৎ 289ৰ স্কুৱাৰ ৰুট হ'ব 17 তো ইয়াৰ এ চিৰ ভেলুটো আমি পাই গ'লোঁ 17 যেতিয়া এ চিৰ ভেলু 17 পাই গ'লোঁ এ চিৰ ভেলু 17 পাই যোৱাৰ পিছত আমাক যিহেতু ইয়াৰ পৰা উলিয়াব দিছিলে sin a আৰু sec a তো sin a ভেলুটো হ'ব এতিয়া sin a মানে আমি জানো সাইনৰ অনুপাতটো হৈছিলে লম্ব বাই কৰ্ণ তো লম্ব বাই কৰ্ণ হ'লে
BC টো আমাৰ ইয়াত লম্ব আছে, পাৰ্পেণ্ডিকুলাৰ আছে, আৰু ইয়াত হাইপটেনিউজটো হৈছে 17, লম্ব বাই কৰ্ণ, অৰ্থাৎ আমি পাতিব পাৰোঁ 15/17। আৰু এটা আমাক উলিয়াব দিছে চেকে। তো চেকেটো যিহেতু কৰ্ণ বাই ভূমি, চেকটো যিহেতু কচৰ উল্টাটো হয়, আৰু কচ যিহেতু আছিলে ভূমি বাই কৰ্ণ, তেতিয়াহ'লে চেকটো হ'ব কি কৰ্ণ বাই ভূমি, আৰু কৰ্ণ বাই ভূমি পাতিলে কৰ্ণৰ ভেলু দিয়া আছে 7, আৰু এইটো দিয়া আছিলে আমাৰ 8, তো কৰ্ণ বাই ভূমি হ'ব 17/8। তো এই দুটাই আমাক উলিয়াব দিছিলে এই অংকটোত। থেংক ইউ।